ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে এই ল'ৰাজনক লৈ। আচলতে ঘটনাটোনো কি, কিয় ইমান ভাইৰেল হৈ আছে, আৰু বহুতেই এই ভিডিঅ'টোৰ তলত মন্তব্য কৰা দেখা গৈছে যে এইচা ভাই চবকো মিলে, ভাই হতো এইচা হো। সেয়ে ময়ো ভাবিলোঁ ঘটনাটোনো কি বা বিষয়টো কি, সেই বিষয়ে বহুতো চাৰ্চ কৰিলোঁ। তাৰপিছত ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, বহুতে হয়তো আচল কথাটো নাজানে। ওমকাৰ নামৰ 50 বছৰৰ বয়সীয়া লোক এজনে 2015 চনতে এজনী সৰু ছোৱালীৰ লগত ধৰ্ষণ কৰিছিল। পিছত ছোৱালীজনী মৃত্যুমুখত পৰে, আৰু এই ঘটনাটো সহ্য কৰিব নোৱাৰি ছোৱালীজনীৰ দেউতাকেও কিছুদিন পিছত মৃত্যুমুখত পৰে। আৰু এই ঘটনাটোক লৈ ওমকাৰৰ কমে 10 বছৰ জেল হৈছিল। ওমকাৰে পেৰলত ছুটী লৈ ঘৰলৈ আহিছিল, আৰু যোৱা 28 আগষ্টত ওমকাৰৰ মৃতদেহ পোৱা যায়। তেওঁক হত্যা কৰা হৈছে, আৰু ওমকাৰৰ পুত্ৰই দুজন ল'ৰাৰ নাম লয় দেউতাকক হত্যা কৰা বুলি। আৰু সেই ল'ৰা দুজনে হ'ল 2015 চনত যিজনী সৰু ছোৱালীৰ ধৰ্ষণ কৰিছিল ওমকাৰে, সেই সৰু ছোৱালীজনীৰ ভাতৃদ্বয়। ইতিমধ্যে দুজনকে পুলিচে গ্ৰেপ্তাৰ কৰে। ছ'চিয়েল মিডিয়াত এই ল'ৰাজনক এই ঘটনাটোৰ লগত সাঙুৰ খুৱাই বিভিন্ন ধৰণে বিভিন্নজনে ভিডিঅ' আপলোড কৰা দেখা গৈছে। সঞ্জয় দত্ত অভিনীত চিনেমা এখনৰ গান বেকগ্ৰাউণ্ডত লগাই বিভিন্নজনে ভিডিঅ' আপলোড কৰিছে, কিন্তু আচলতে এই ল'ৰাজনৰ এই ঘটনাটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। অন্য আৰু এটা ঘটনা, 350 টকাৰ কাৰণে এজন ল'ৰাক হত্যা কৰা বুলি বিভিন্ন ভিডিঅ' আপলোড হৈছে। ঘটনাটোৰ সত্যতা জানিব বিচাৰি মই বিভিন্ন ধৰণে চাৰ্চ কৰিলোঁ। দেখা পালোঁ এই ঘটনাটো প্ৰায় 9 মাহমানৰ আগৰ ঘটনা হয়, বিভিন্ন নিউজ চেনেলত বাজিছিল। তেতিয়াহ'লে ছ'চিয়েল মিডিয়াত খুবকৈ ভাইৰেল হৈ থকা এই ল'ৰাজন কোন হয়? আচলতে এই ল'ৰাজনৰ ছ'চিয়েল মিডিয়াত কেইবাটাও একাউণ্ট আছে আড্ডু ডিফল্টাৰ নামেৰে। এওঁ এজন কণ্টেণ্ট ক্ৰিয়েটাৰ হয়। ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' তেওঁ আপলোড কৰে, কেতিয়াবা পুলিচৰ লগত, কেতিয়াবা কোৰ্টৰ ভিতৰত, এনেধৰণৰ ভিডিঅ'বোৰ তেওঁ আপলোড কৰে। ছ'চিয়েল মিডিয়াত আজি কেইদিনমানৰ পৰা খুবকৈ ভাইৰেল হৈ থকা এই ল'ৰাজন কোন হয় নিশ্চয় আপোনালোকে জানিব পাৰিলে। এই ভিডিঅ'টোক লৈ আপোনালোকৰ ভাৱধাৰণা বাৰু কি, কমেণ্টত মন্তব্যৰ যোগেৰে প্ৰকাশ কৰিব। কিন্তু ল'ৰাজনে কেনেকৈ পুলিচৰ লগত বা কোৰ্টৰ ভিতৰত ভিডিঅ' বনাই আপলোড কৰিব পাৰিলে সেইটোহে বুজি নাপালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।